নিজৰ বিষয়ে কোৱাৰ প্ৰয়োজন নাই. You all must be tired, I'm very sure. সাংবাদিকসকলক সমাজৰ বিবেক বুলি কোৱা হয় আৰু তেওঁলোকৰ ভিতৰত আজি উপস্থিত আছে আৰু আমি সময় কথা কৈছিল এভৰিবডি জিনিয়াছ বাট ইফ ইউ জাজ বাতৰি সংঘৰ পৰা এটা পৰিয়াল হয় আমি ভাবিব পাৰে যে এই ল'ৰা ছোৱালী পৰিয়ালৰ ক্ষতি হৈছে. ঋষিকেশ গোস্বামী আজি তামোলপুৰত বাৰ্তাজীৱী সংঘৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস তেওঁলোকে উদযাপন কৰিছে. গতিকে অসমৰ লগতে ইয়াত তামোলপুৰৰ সাংবাদিক সন্থাৰ সহযোগত গতিকে ইয়াত উপস্থিত থাকিলেও বিভিন্ন ব্যক্তি আছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আছে. মই আগতে সদায় কৈ আছোঁ যে সাংবাদিকবিলাক হৈছে সমাজত বিবেকস্বৰূপ, কিন্তু বিবেকৰ কাম যদি নকৰে তেতিয়াহ'লে সমাজে তাক প্ৰত্যাখ্যান কৰাৰ সম্ভাৱনা থাকে. কাৰণ আমি যিটো বৃত্তিত থাকোঁ সেই বৃত্তিৰ সৈতে আমি ন্যায়সংগতভাৱে তাক কাম কৰা উচিত. গতিকে বিবেকে মানুহক সকীয়াই থাকে আৰু যদি সেই সকীয়নি বিবেকৰ আমি নুশুনো তেতিয়াহ'লে বিবেকে পিছত আমাক শাস্তি দিয়ে. গতিকে মই আশা কৰোঁ যে অসমৰ সাংবাদিকসকলে অসমত এটা কুসংস্কাৰ, অন্ধবিশ্বাস, অন্যায়, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যাব অদূৰ ভৱিষ্যতেও, সেই আশা কৰিছোঁ. আৰু সেই কথাকে কৈছোঁ, তাৰ উপৰি ইয়াত যিটো কলেজৰ ছাত্ৰ ছাত্ৰীসকল আছিল তেওঁলোকে কেনেকৈ এক ইতিবাচক জীৱন গঢ়ি তুলিব পাৰে আৰু কুসংস্কৃতিৰ প্ৰভাৱত নপৰে সেই সম্পৰ্কে মই কৈছোঁ. আৰু মই ইয়াত নিমন্ত্ৰণ কৰাৰ কাৰণে মধুসূদন মেধি ডাঙৰীয়া আৰু আমাৰ মুকুট ৰঞ্জন শৰ্মা ডাঙৰীয়াকে ধৰি সদৌ অসম বাৰ্তাজীৱী সংঘৰ সমূহ কাৰ্যকৰ্তাক মই ধন্যবাদ দিছোঁ. কাৰণ সাংবাদিকসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি তেওঁলোকে বিভিন্ন ঠাইৰ পৰা বাতৰি সংগ্ৰহ কৰি তেওঁলোকে জীৱনৰ ভয় ভাবুকি নেওচি মানুহৰ আগত সেইবিলাক দাঙি ধৰে. আৰু প্ৰত্যেক শ্ৰেণীৰে কিছুমান ভালো থাকে, বেয়াও থাকে, মই বেয়াবিলাকৰ কথা নকওঁ. গতিকে আমাৰ যিবিলাক ইতিবাচক দিশত সমাজক তেওঁলোকে বাৰ্তা বিলাইছে অদূৰ ভৱিষ্যতেও তেওঁলোকে সেই বাৰ্তা বিলাই যাব বুলি মই নিশ্চিতভাৱে অসমৰ সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্তিৰ অধিকাৰৰ বাবে মাত মাতি অহা অসম বাৰ্তাজীৱী সংঘৰ আজি 51 সংখ্যক প্ৰতিষ্ঠা দিৱস. আৰু এই দিৱসটো আমি তামোলপুৰ জিলা সমিতিৰ উদ্যোগত গোৰেশ্বৰৰ NRDS কলেজত আমি অনুষ্ঠিত কৰিছিলোঁ. আৰু এক সফল অনুষ্ঠান, আৰু এই অনুষ্ঠানত অসমৰ বিশিষ্ট চিন্তাবিদ লেখক ঋষিকেশ গোস্বামী মহাশয় উপস্থিত আছিলে, বিশিষ্ট লেখক পুলিন কলিতা মহাশয় উপস্থিত আছিলে, সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ উপসভাপতি হৰিন্ধৰ দাস উপস্থিত আছে, আৰু লগতে এই অঞ্চলৰ BTRৰ EM ৰণেন্দ্ৰ নাৰ্জাৰী মহাশয় উপস্থিত আছে. আৰু এক সুন্দৰ অনুষ্ঠান. আৰু আমি সকলোৱে আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ মুহূৰ্তত আমি এটা কথা বিচাৰিছোঁ যে অসমৰ সাংবাদিকসকলৰ অধিকাৰ সুৰক্ষাৰ হকে অসমৰ সাংবাদিকসকল এক হ'ব লাগিব. আৰু আমি চৰকাৰৰ ওচৰত যোৱা 4 আগষ্টত মুখ্যমন্ত্ৰী মহাশয়ক লগ কৰি আমি অসমৰ সাংবাদিকসকলৰ সুবিধাৰ কাৰণে কেইটামান দাবী উত্থাপন কৰিছিলোঁ. তাৰ ভিতৰত আছিলে আমাৰ স্বাস্থ্য বীমা আঁচনি, আমাৰ সকলো ঘৰৰ ৰাষ্ট্ৰীয় ঘাইপথ টোল গেটসমূহৰ পৰা আমাৰ সাংবাদিকসকলৰ ৰেহাই দিয়া আঁচনি, ঠিক তেনেকৈ আমাৰ যিটো দেশৰ বিভিন্ন প্ৰান্তত ভ্ৰমণৰ কাৰণে সুবিধা আছিলে সেইটো বন্ধ কৰিছে অসম চৰকাৰে, সেইটো আমি কৰিবলৈ দাবী কৰিছিলোঁ. সাংবাদিকসকলৰ পেঞ্চন আঁচনিটো অকল 8,000 টকা দিয়া হয়, আমি সেইটো 15,000 টকালৈ বৃদ্ধিৰ কাৰণে দাবী জনাইছিলোঁ. ঠিক তেনেকৈ সাংবাদিকসকলে কৰ্মৰত অৱস্থাত যদি নিহত হয়, মৃত্যু হয়, তেওঁলোকক আমি 15 লাখ টকা দিবলৈ আমি দাবী জনাইছিলোঁ. এই ধৰণৰ কেইবাটাও বিষয়লৈ আমি একত্ৰিত হৈছোঁ. আৰু শেহতীয়াভাৱে আমাৰ কেন্দ্ৰীয় চৰকাৰে ৱৰ্কিং জাৰ্নেলিষ্ট এক্ট 1950 ধৰি যি 27খন শ্ৰমিক আইন বাতিল কৰিছে তাত আমি অভিনয় প্ৰকাশ কৰিছোঁ. আমি ৱৰ্কিং জাৰ্নেলিষ্ট বাতিল নকৰি তাক কিছু সংশোধন কৰিবলৈ আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছিলোঁ. আৰু এনেধৰণৰ কিছু দাবীৰ সৈতে আমি আজি এই প্ৰতিষ্ঠা দিৱসটো পালন কৰিছোঁ. আচলতে সাংবাদিকসকলে যি ন্যায্যপ্ৰাপ্তিৰ অধিকাৰৰ হকে আমি কাম কৰিব লাগে, আমাৰ যি অধিকাৰ আছে সেই অধিকাৰসমূহ আমাৰ পৰা কাঢ়ি নিয়া হৈছে. সমাজৰ আটাইতকৈ শোষিত বঞ্চিত শ্ৰেণীটো হৈছে সাংবাদিকসকল. আমি দৰমহা হওক বা অন্যান্য সা সুবিধা আমাৰ বঞ্চিত হৈ আছোঁ. আজিৰ তাৰিখতো আমাৰ সাংবাদিকসকলে চৰকাৰৰ পৰা আঁচনি বঞ্চিত হৈ আহিছোঁ. গতিকে আমি দাবী কৰিছোঁ যে চৰকাৰক, যিহেতু অসমৰ 40 লাখৰো অধিক সংবাদকৰ্মী আছে, সেইসকলৰ নিবনুৱা এটা বিভিন্ন ক্ষেত্ৰত সংস্থাপিত হৈছে, গতিকে সেইসকলৰ কাৰণে অসম চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে চিন্তা কৰক আৰু সাংবাদিকসকলৰ সা সুবিধা প্ৰদান কৰক.